এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ। তেজপুৰ সীমাহীন আশ্চৰ্যৰে ভৰা ভাগৱত পুৰাণ মহাভাৰত আদিত বৰ্ণিত থকা চহৰ এই তেজপুৰ। সৰুবৰ টিলা শ্যামল আভৰণেৰে সুশোভিত, ইতিহাস সুঁৱৰি ৰৈ যোৱা শৈল ভাস্কৰ্যৰ ধ্বংসস্তূপেৰে সুসজ্জিত এখনি সভ্যতাৰ সমাধিক্ষেত্ৰ। হৰিহৰৰ ৰণেৰে ৰঞ্জিত, সপ্তম শতিকাত চতুৰংগ সেনাৰে পৰিবেষ্টিত এখনি ঐশ্বৰ্যৱান চহৰ তেজপুৰ। এই তেজপুৰক সপ্ততীৰ্থৰ স্থান বুলি জনা যায়। এই সপ্ততীৰ্থ হ'ল মহাভৈৰৱ, ভৈৰৱী, টিংগেশ্বৰ, ভৈৰৱপদ, ৰুদ্ৰপদ, শুক্ৰেশ্বৰ আৰু হলেশ্বৰ। আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানৰ আজিৰ বিষয় মহাভৈৰৱ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৰ্তমান তেজপুৰ চহৰৰ মাজত সামান্য উত্তৰ দিশত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ওম নমঃ শিৱায়। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা মহাভৈৰৱলৈ দূৰত্ব প্ৰায় 2 কিলোমিটাৰ। ঠিক সেইদৰে ডেকাৰগাঁও ৰেল ষ্টেচনৰ পৰা প্ৰায় 10.2 কিলোমিটাৰ আৰু শালনিবাৰী বিমানবন্দৰৰ পৰা মহাভৈৰৱলৈ দূৰত্ব প্ৰায় 12.7 কিলোমিটাৰ। সুন্দৰ পৰিবহণ ব্যৱস্থাৰ বাবে দৰ্শনাৰ্থীসকলে সহজে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব পাৰে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মহাভৈৰৱ মন্দিৰৰ উৎপত্তিৰ ইতিহাস প্ৰকৃততে সঠিকভাৱে নিৰ্ণয় কৰা কঠিন। প্ৰাচীন লিখিত ইতিহাস বা লিপি আদিও পোৱা হোৱা নাই। পৌৰাণিক কাহিনীৰ আৰু বিভিন্ন পুৰাণ গ্ৰন্থত উল্লেখিত শোণিতপুৰৰ অৱস্থানৰ ক্ষেত্ৰত শক্তিশালী দীৰ্ঘদিনীয়া কিংবদন্তীৰ আধাৰত এই মহাভৈৰৱ মন্দিৰৰ সৃষ্টি শোণিতপুৰৰ ৰজা বানাসুৰৰ দ্বাৰাই স্থাপিত বুলি কোৱা হয়। ইতিহাসে ঢুকি নোপোৱা বলিপুত্ৰ বানৰ ইষ্ট দেৱতা দেৱাদিদেৱ মহাদেৱ শিৱৰ পীঠস্থান মহাভৈৰৱ মন্দিৰ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এই মহাভৈৰৱতেই শোণিতকুঁৱৰী উষাই পূজা দিবলৈ অহা ইতিহাসে যেন মন্দিৰৰ সৌষ্ঠৱ দুগুণে বঢ়াই তুলিছে। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শিৱলিংগৰ অৱস্থিতি এই মহাভৈৰৱতেই। মহাভৈৰৱ মন্দিৰৰ বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্ৰীযুত পল্লৱ ভট্টাচাৰ্যক। কিংবদন্তি অনুসাৰে
বানাসুৰৰ দ্বিতীয় কাশী নিৰ্মাণৰ নিষ্ফল প্ৰয়াসৰ ফলশ্ৰুতিতেই প্ৰকৃততে মহাভৈৰৱ মন্দিৰৰ জন্ম হৈছিল বুলি কোৱা হয়। বানাসুৰ শিৱভক্ত আছিল আৰু সেইবাবেই তেওঁৰ অধীনস্থ সমগ্ৰ ৰাজ্যত তেওঁ শৈৱ ধৰ্মৰ প্ৰসাৰ ঘটাইছিল। আনকি তেওঁৰ সমসাময়িক বন্ধু ৰজা নৰকাসুৰক আৰ্য ভিন্ন দেৱতা শিৱৰ উপাসক কৰি তুলি পূৰ্বৰ ভাৰতীয় মূলসুঁতিৰ ধৰ্মীয় পৰম্পৰাৰ পৰা বানাসুৰে আঁতৰাই আনিছিল। এই বিষয়ে ইতিহাসবিদ কনকলাল বৰুৱাই তেওঁৰ আৰ্লি হিষ্ট্ৰী অৱ কামৰূপ গ্ৰন্থৰ প্ৰি হিষ্ট্ৰী নামৰ যিটো অধ্যায় তাত নৰকৰ ধৰ্মভ্ৰষ্ট ৰূপ সম্বন্ধে উল্লেখ কৰিছে। মহাভৈৰৱ মন্দিৰৰ এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগটোৱে ৰজা বানৰ শৈৱ ধৰ্মৰ প্ৰতি থকা অকুণ্ঠ আস্থা আজিকো প্ৰতি সদৰি কৰি আছে। ইতিহাসবিদ সদানন্দ চলিহাদেৱে পৌৰাণিক কাহিনীৰ ওপৰতেই নিৰ্ভৰ কৰি মহাভৈৰৱ মন্দিৰতেই উষাৰ হাউলি বা কাৰেং আছে বুলি অনুমান কৰিছে। অৱশ্যে এই কথাবোৰ হৈছে একেবাৰে কিংবদন্তি আৰু পুৰাণ নিৰ্ভৰ। ইয়াৰ মৌখিক ইতিহাসৰ দৃষ্টিৰে এক সুকীয় মূল্য থাকিলেও ঐতিহাসিক ভিত্তি একেবাৰে বিচাৰি লোৱাটো কঠিন হয়। ইতিহাসবিদসকলে মহাভৈৰৱ মন্দিৰৰ কেউ দিশে সিঁচৰতি হৈ থকা শৈল ভগ্নাৱশেষসমূহৰ অৱস্থিতি লৈ চাই এই মন্দিৰ শালস্তম্ভ বংশৰ সময়ত নিৰ্মাণ বা পুনৰ নিৰ্মাণ হৈছিল বুলি বিভিন্ন গ্ৰন্থৰ যোগেদি মত পোষণ কৰিছে। এইখিনিতে মনত পেলাব পাৰি যে ভাৰতৰ 51টি শাক্ত পীঠৰ সন্নিকট শিৱ বা ভৈৰৱৰ মন্দিৰ নিৰ্মিত হৈছিল। গুৱাহাটীৰ কামাখ্যা শক্তিপীঠৰ কাষতেই উদাহৰণস্বৰূপে উমানন্দ নামৰ যিটো মন্দিৰ সেইটো স্থিত, সেইটো এটা শৈৱ মন্দিৰ। ঠিক তেনেদৰে সতীৰ পদযুগলৰ পৰা সৃষ্ট তেজপুৰৰ ভৈৰৱী মন্দিৰ বা মাইথান বুলি এতিয়া কোৱা হয়, তাৰ সন্নিকট প্ৰাচীন পৰম্পৰা অনুযায়ী মহাভৈৰৱ মন্দিৰ নিৰ্মিত হৈছিল বুলি ভাবিবৰ থল আছে। দেৱী ভাগৱতত উল্লেখিত হৈছে যে শিৱ বা ভৈৰৱে বিভিন্ন ৰূপ বা নাম লৈ এই শক্তিপীঠসমূহত অধিষ্ঠিত হৈছিল। দেৱী ভাগৱতৰ মত অনুযায়ী তেজপুৰৰ ভৈৰৱী পীঠৰ দেৱতা হৈছে শিৱৰ এক ৰূপ মহাভৈৰৱ। শালস্তম্ভ বংশীয় ৰজাসকলৰ দিনতো বোধ কৰোঁ প্ৰাচীন এই ভাৰতীয় পৰম্পৰা অনুযায়ী ভৈৰৱী পীঠৰ কাষতেই মহাভৈৰৱ মন্দিৰ পুনৰ নিৰ্মিত হৈছিল বুলি অনুমান কৰিব পৰা যায়। তেজপুৰ বা প্ৰাচীন হাৰুপেশ্বৰৰ শালস্তম্ভ বংশীয় মহাপ্ৰতাপী ৰজা বনমাল বৰ্মাদেৱৰ তেজপুৰ নামৰ তাম্ৰফলিখনত কামেশ্বৰ মহাগৌৰীকত নাম উল্লেখ আছে আৰু এইটো এটা বৰ তাৎপৰ্যপূৰ্ণ ঘটনা। মহাগৌৰী বুলি যদি তাত ভৈৰৱী পীঠক সূচোৱা হৈছে তেন্তে কামেশ্বৰ শব্দই শিৱ বা মহাভৈৰৱ মন্দিৰকে প্ৰতিনিধিত্ব কৰিছে বুলি আমি অনুমান কৰিব পাৰোঁ। মহাভৈৰৱ নামটোৰ উৎপত্তি সম্পৰ্কেও নানা ব্যাখ্যা প্ৰচলিত হৈ আছে। মন্দিৰটোৰ নাম কিয় মহাভৈৰৱ হৈছে তাৰ কোনো পৌৰাণিক বা ঐতিহাসিক আখ্যান বা তথ্য পোৱা নগ'লেও নৱম শতিকাৰ ৰচনা বুলি খ্যাত বা প্ৰখ্যাত শাক্ত উপপুৰাণ কালিকা পুৰাণত শিৱৰ মহাভৈৰৱ ৰূপৰ উল্লেখ হৈছে। চতুৰ্দশ শতিকাৰ ৰচনা বুলি খ্যাত যোগিনীতন্ত্ৰৰ পূৰ্ব খণ্ডটোৰ প্ৰথম পটলৰ ঠিক আৰম্ভণিতেই ওম নমো মহাভৈৰৱায় বুলি মহাভৈৰৱকে প্ৰথমে প্ৰণাম জনোৱা হৈছে বুলি আমি ক'ব পাৰোঁ। মহাভৈৰৱ শিৱৰ 8টি ৰূপৰ এটি ৰূপ আৰু তাৰ উগ্ৰ ৰূপৰ প্ৰকাশ বুলি ক'ব পাৰি। দশম শতিকাৰ লেখক অভিনৱ গুপ্তৰ তন্ত্ৰসাৰ গ্ৰন্থত ভৈৰৱৰ অষ্টৰূপৰ বিষয়ে উল্লেখ আছে। এই অষ্টৰূপৰ নাম হৈছে অহিতাংগ ভৈৰৱ, সংহাৰ ভৈৰৱ, ৰুৰু ভৈৰৱ, কালক্ৰোধ ভৈৰৱ, তাম্ৰচূড় ভৈৰৱ, চন্দ্ৰচূড় ভৈৰৱ আৰু মহাভৈৰৱ। শিৱৰ মহাভৈৰৱ ৰূপটোৱে তাণ্ডৱ ৰূপৰে প্ৰকাশ বুলি পণ্ডিত লোকসকলে মত পোষণ কৰিছে। ঐতিহাসিক দৃষ্টিকোণৰ পৰা একাংশ পণ্ডিতে মহাভৈৰৱ মন্দিৰ বৰ্মন বংশীয় ৰজা ভাস্কৰ বৰ্মনৰ আজু ককাক 4ৰ্থ শতিকাৰ অসমৰ ৰজা মহাভূতি বৰ্মনে নিৰ্মাণ কৰিছিল বুলি ক'ব বিচাৰে, যদিও ইয়াৰ কোনো ঐতিহাসিক তথ্য আমি এতিয়ালৈকে পোৱা নাই। একাংশ ঐতিহাসিকে অৱশ্যে শালস্তম্ভ বংশৰ ৰজা বনমাল বৰ্মাদেৱে নিৰ্মাণ কৰা ইষ্ট দেৱতা হেতুকাশুলিন মন্দিৰটো মহাভৈৰৱ মন্দিৰৰ সৈতে এৰি যাব বিচাৰে, যদিও এই ভাষ্যটোৰো আমি কোনো ঐতিহাসিক নিৰ্ভৰযোগ্য তথ্য আজিকো প্ৰতি পোৱা নাই। অৱশ্যে মন্দিৰ নিৰ্মাণৰ পদ্ধতিলৈ দৃষ্টি নিবদ্ধ কৰিলে মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণশৈলীয়ে 7ম শতিকাত উত্তৰ ভাৰতত প্ৰচলিত নাগৰ বৈশিষ্ট্য অৰ্থাৎ শিখৰ বা বিমানযুক্ত এটি গৰ্ভগৃহৰ লগত মণ্ডপৰ সংযোজন আৰু পূজিত দেৱতাগৰাকীৰ বাহনৰ মূৰ্তি সম্বলিত বৈশিষ্ট্যকে প্ৰতিফলিত কৰে। গতিকে
দেখা যায় 7ম শতিকাৰ নাগৰ বৈশিষ্ট্যকে প্ৰতিফলিত কৰা মহাভৈৰৱ মন্দিৰে ইয়াৰ প্ৰাচীন অৱস্থিতিৰ কথাকে প্ৰতিবিম্বিত কৰিছে। ব্ৰিটিছাধীন তেজপুৰৰ ঐতিহাসিক কীৰ্তিস্তম্ভৰ লেখ লোৱা 1835 চনৰ ৱেষ্টমাকটৰ প্ৰতিবেদন, 1855 চনৰ কেপ্টেইন E.T. ডেল্টনৰ প্ৰতিবেদন আদিত মহাভৈৰৱ মন্দিৰৰ বিৱৰণ আমি পাবলৈ নাই। অৱশ্যে 1905 চনত প্ৰকাশিত B.C. এলেনৰ দৰং ডিষ্ট্ৰিক্ট গেজেটিয়াৰ্ছ সেই গ্ৰন্থখনৰ 67 নং পৃষ্ঠাত ইটাৰে গঠিত মহাভৈৰৱ মন্দিৰৰ উল্লেখ থকাৰ লগতে বৃহৎ লিংগৰ প্ৰতিষ্ঠা সুপ্ৰাচীন শিলৰ মন্দিৰতে হৈছিল বুলি প্ৰকাশ কৰিছে। গেজেটিয়াৰ্ছখনত মন্দিৰটো শালস্তম্ভ ৰজাসকলৰ দিনৰে বুলি মন্তব্য কৰাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। আহোম শাসনকালত এই মন্দিৰ পুনৰ নিৰ্মিত হৈছিল বুলি আমি অনুমান কৰিব পাৰোঁ। বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰে 1980 চনত প্ৰকাশ কৰা তেওঁৰ বিখ্যাত গ্ৰন্থ ইতিহাসে সোঁৱৰা 600টা বছৰ, এই গ্ৰন্থত ধ্বংসপ্ৰাপ্ত পুৰণি মন্দিৰৰ ঠাইতে ব্ৰিটিছ যুগত নিৰ্মিত মন্দিৰৰ কথা উল্লেখ কৰিছে। আহোম ৰাজত্বকালত ৰাজ পৃষ্ঠপোষকতা লাভ কৰা মহাভৈৰৱ মন্দিৰে 223 বিঘা নিপখেৰাজ মাটি লাভ কৰিছিল। অৱশ্যে মন্দিৰৰ উদ্দেশ্যে দিয়া ভূমিদানৰ তাম্ৰফলি খনি লুপ্ত হোৱাত ইয়াৰ প্ৰকৃত মাটিৰ পৰিমাণ কিমান বৰ্তমানে সঠিকভাৱে ক'ব পৰা নাযায়। 1880 চনমানত নগা ভাৰতী বা স্বয়ম্বৰ ভাৰতী নামৰ এগৰাকী হিন্দু সন্যাসীৰ মন্দিৰটোলৈ আগমন ঘটিছিল। পিছলৈ নগা বাবা বুলি জনপ্ৰিয় হোৱা এই সাধু বাবাজনৰ উদ্যোগতেই মহাভৈৰৱ মন্দিৰৰ যথেষ্টখিনি মেৰামতি আৰু সংস্কাৰ সাধন কৰা হৈছিল। মহাভৈৰৱ মন্দিৰৰ 3.6 মিটাৰ ওখ আৰু 2.3 মিটাৰ বহল বৃহৎ শিৱলিংগৰ পূজা অৰ্চনা ব্ৰিটিছ যুগৰ ভূমিলেখ মতে তেজপুৰৰ বামুণগাঁও নিবাসী এঘৰ বৰঠাকুৰ পৰিয়ালে বৰ্তমানো কৰি আছে। 60-70 দশকত অসংখ্য বান্দৰৰ বসতিস্থলী হৈ পৰা মহাভৈৰৱ মন্দিৰৰ গৰ্ভগৃহৰ উত্তৰ ফালে ভক্তৰ নিৰ্গমনৰ বাবে এখন দুৱাৰ 1976 বা 77 চনমানত মুকলি কৰা হৈছিল। প্ৰাগৈতিহাসিক আৰু পৌৰাণিক যুগৰ এই মন্দিৰটো ঐতিহাসিক তথ্যৰে সম্বলিত শৈৱ ভক্তসকলৰ শেষ আশ্ৰয়স্থলী। এই মহাভৈৰৱ মন্দিৰৰ প্ৰাচীন ইতিহাস কালৰ গৰ্ভত অৱলুপ্ত হৈ ৰৈ যোৱাটো ইতিহাসবিদসকলৰ বাবে আজি এক প্ৰত্যাহ্বান হৈ তেজপুৰ চহৰৰ মাজমজিয়াত সদম্ভ যেন থিয় হৈ আছে। প্ৰাকৃতিক দুৰ্যোগৰ লীলাভূমি অসমত পৌৰাণিক কালৰ মন্দিৰ নিশ্চয় সুদীৰ্ঘ প্ৰাচীন কালতেই ভাগি পৰিছিল। শিলৰ টুকুৰা, স্তম্ভ আদি এতিয়াও মন্দিৰৰ চাৰিওফালৰ মাটিৰ তলত পোতকৈ থকা দেখা যায়। পূৰ্বৰ মন্দিৰৰ আৰ্হি একে ৰাখি কিছু শৈলস্তম্ভ, শৈলদ্বাৰ, দ্বাৰপট্টি আদি একে স্থানতে ৰাখি গৰ্ভগৃহ আৰু স্থাপিত শিৱলিংগৰ মূল স্থান পৰিৱৰ্তন নকৰাকৈ এই মন্দিৰ নতুনকৈ সজা হয়। আহোম ৰাজত্বৰ সময়ত এই মন্দিৰে ভূমিদান লাভ কৰে আৰু ৰাজ পৃষ্ঠপোষকতাপ্ৰাপ্ত দেৱালয় ৰূপে গণ্য হয়। দেৱালয়ৰ বৰঠাকুৰ বা তত্ত্বাৱধায়ক পৰিয়ালক আহোম ৰজাই মন্দিৰৰ বিগ্ৰহৰ বাবে নিষ্কৰ ভূমিদানৰ ফলি দি এই দেৱালয়ত তেওঁলোকক মন্দিৰৰ পৰিচালনা আৰু বিকাশৰ বাবে থাপিছিল আৰু যথেষ্ট ভূমিদান কৰিছিল। আহোম ৰজাৰ ৰাজত্বকালতে এই মন্দিৰৰ পৰিচালনাৰ বাবে সুদূৰ কনৌজৰ পৰা অহা বৰঠাকুৰ পৰিয়ালে পুৰুষানুক্ৰমে এই মন্দিৰৰ পূজা অৰ্চনা অব্যাহত ৰাখিছে। আমি লগ ধৰিছিলোঁ মহাভৈৰৱ মন্দিৰৰ মুখ্য পুৰোহিত বিপুল বৰঠাকুৰক। বলিপুত্ৰ বানে এই মহাভৈৰৱ মন্দিৰ তেওঁ প্ৰতিষ্ঠা কৰিছিলে। বান ৰজা আছিলে পৰম শিৱভক্ত, তেওঁ কাশীত পূজা কৰিব গৈছিলে। এদিন স্বপ্নত দেখা পালে যে মই ইয়াতে আছোঁ, তেওঁ আহি দেখে জংঘল ভাঙি দেখা হয় ইয়াতে। তেতিয়া বান ৰজাই ইয়াত পূজা আৰম্ভ কৰিলে। বান ৰজাৰ ৰাজধানী আছিলে আপোনাৰ ভালুকপুং। তেওঁ ভাবিলে এখন কাশী বনাম। সেই সূত্ৰতে মহাভৈৰৱ সম্ভৱ কৰি 1008 শিৱলিংগ স্থাপিত কৰিলে। লাষ্টত নাৰদ মুনি গৈ বাবাক ক'লে, দুখন স্বৰ্গ নহয়, দুখন কাশী নহয়, তেওঁতো বান ৰজালৈ কাশী বনাবলৈ। তেতিয়া আপোনাৰ সিংহৰ যিখন শিৱলিংগ আছিলে সেইটো পটছে তলত গুচি গ'ল। তেতিয়াৰ পৰা পূজা কমপ্লিট চলি আহিছে। আমাক আহোম ৰজাই কোনোজোপা আনিছিলে পূজা পাঠ কৰিবৰ কাৰণে। তেতিয়া পূজা পাঠ আমি কৰি আহিছিলোঁ। আৰু সেই টাইমত পূজা পাঠ কৰিবৰ কাৰণে আহোঁতে এই গোটেই মহাভৈৰৱ এলেকাত বাঘৰ উৎপাত, গোটেই বাঘ থাকে।
ইয়াৰ ৰবাৰ বাগান নাছিলে, ৰবাৰ বাগানৰ কমিটিত বাগান আছিলে। দিনৰ 11টা বজাত আপোনাৰ জোৰ লৈ আহি পূজা পাঠ কৰে, কৰি পেলাই তেওঁলোক গুচি গৈছিলে। তেতিয়া মহান শিৱৰাত্ৰি হয়। শিৱৰাত্ৰি দিনাখন আমাৰ ভূঞাৰাম ফেমিলি আছে, তেওঁলোকৰ ফেমিলি আমাৰ ফেমিলিটো আহি পেলাই ইয়াত আহি পেলাই আমাৰ শিৱৰাত্ৰি কৰে। 20 ঘৰ মানুহ হয়, তাতে বহুত মানুহ, অতি বেছি 10-50টা মানুহ হয় শিৱৰাত্ৰিত। এতিয়া তাৰ সৈতে বহুত উন্নতি হ'ল। আমাৰ দেউতা ঢুকোৱাৰ পিছত এতিয়া কমিটিত DC তাত গুচি গ'ল। তেতিয়াৰ পৰা কমিটিয়ে চলাই আছে, DC প্ৰেচিডেণ্ট। এতিয়া ৰিচেণ্টলি মণিকৰ বহুত ডেভেলপ হ'ল। আৰু আগৰ সোমবাৰ আছিল, এতিয়া প্ৰতিদিনে ইয়াত হোম যজ্ঞ চলি আহি আছে। আমাৰ ৰাতিপুৱা 6টা বজাত মন্দিৰ খোলা হয়। ৰাতিপুৱা দুপৰীয়া ঠিক 8টা বজাত আমি বাবাক ৰুদ্ৰাভিষেক হয়। ৰুদ্ৰাভিষেক মানে গাখীৰ লাগে, দৈ লাগে, মৌ লাগে, ঘিউ লাগে, তাৰ বাবাক স্নান কৰে, পূজা পাঠ কৰে, আৰতি কৰোঁ। আৰু দুপৰীয়া 1টা বজাত আমাৰ ভোগ লগাওঁ। তাত খিচিৰি থাকে, পায়সৰ ভোগ লাগে আৰু প্ৰসাদ ভোগ লগাই আমি এনেকৈ তেতিয়াৰ পৰা এনেকৈ পৰম্পৰা চলি। এতিয়া সন্ধিয়া আমাৰ হোমটো হয়, 7টা বজাত হোম হয় আৰু সন্ধিয়া 6:30-7টাত আমাৰ আৰতি হয়। আৰতি হৈ মন্দিৰখন তেতিয়া 8টা বজাত আমি মন্দিৰ বন্ধ কৰি দিয়া হয়। তেনেকৈ পৰম্পৰা চলি আহিছে এতিয়ালৈকে। আমাৰ হোমখিনি হয় ৰুদ্ৰযজ্ঞ বুলি ক'ম। তাত কামখৰি লাগে, বেলখৰি লাগে, আৰু তাত আমি তিল, জপ, ঘি আৰু মধু এনেকৈ দি পেলাই আমি সদায় 108 বাৰ বাবাৰ নামত ওম নমঃ শিৱায় বিদ্যুৎ, ওম ত্ৰম্বকম জামিছে গন্ধিং পুষ্টিবিন্দুম উৰ্বাৰুকম মিবানৰ মৃত্যুমুখী মন্ত্ৰ ওম জুং স ভূজা ভূবৰ স্বাহা, সেই মন্ত্ৰ দি আমি 108 বাৰ বাবাৰ নামত আহুতি দিয়া হয়। আহুতিৰ বহুত ভক্ত আহি ইয়াত সমৰ্পণ হয়। আৰু ইয়াতে শুকান নাৰিকল লাগে। কোনোবা এইবিলাক কয় যে মোক 1000 হাত হোম কৰিব লাগে, তেওঁ সংকল্প তেওঁৰ নামত। আমি 1000 হাতো তেওঁৰ নামত সংকল্প কৰি পেলাই আমি আহুতি দিওঁ সদায়। ভৈৰৱীৰ ভৈৰৱ মহাভৈৰৱ, কাল নিৰ্ণয় কৰিব নোৱাৰা পুৰণি মন্দিৰ এই মহাভৈৰৱ, য'ত কালাগ্নি ৰুদ্ৰৰূপে দেৱাদিদেৱ মহাদেৱ লিংগৰূপে প্ৰতিষ্ঠিত হৈ মহাভৈৰৱ ৰূপে পূজ্য হৈ আছে। বানাসুৰৰ ৰাজত্বকালৰ পৰাই চলি অহা বুলি অনুমান কৰা এই মন্দিৰত আজিও নিতৌ শংখ ঘণ্টাৰ মাংগলিক ধ্বনিৰে অহৰহ পূজা অৰ্চনা হৈ আহিছে। মন্দিৰৰ অন্তৰালৰ প্ৰৱেশদ্বাৰত থকা বৃহদাকাৰ গণেশ আৰু হনুমানৰ দৃষ্টিনন্দন এক শৈল্পিক কাৰুকাৰ্য দেখা যায়। ভক্তসকলে মন্দিৰৰ মণ্ডপ আৰু গৰ্ভগৃহলৈ সোমোৱাৰ আগতে ইয়াত সেৱা পূজা কৰি সোমোৱাটো বিধেয় বুলি ভাবে। অৱশ্যে এই মূৰ্তি দুটা পাছৰ কালৰ সংযোজনহে। মণ্ডপৰ পৰা গৰ্ভগৃহলৈ নামি যোৱাৰ পথতে আছে মন্দিৰৰ পুৰণি শৈলদাৰখনি। ইয়াৰ শিৰপট্টিডালত আছে 5টা চৈত্য। ভৰহূত পদ্ধতিৰ এই শৈলতোৰণখন অৱশ্যেই চাবলগীয়া। কালৰ ঘূৰ্ণীয়মান গতিত মন্দিৰৰ অতীতৰ মূল দৃশ্য বা অৱয়ব এতিয়া হয়তো দেখিবলৈ পোৱা নাযায়। একাধিকবাৰ এই মন্দিৰ পুনৰ নিৰ্মিত হৈছে, কিন্তু প্ৰায় 12 বিঘা মাটিৰ এটি টিলাত অৱস্থিত এই মন্দিৰৰ শৈলমূৰ্তি, শৈলস্তম্ভসমূহ আৰু প্ৰাচীন শিৱলিংগৰ অস্তিত্বই মন্দিৰৰ সুদীৰ্ঘকালৰ প্ৰাচীনত্বৰ পৰিৱেশ এতিয়াও ম্লান কৰা নাই। সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত আৰু ভক্তসকলৰ দ্বাৰা নিৰ্বাচিত পৰিচালনা সমিতিয়ে এতিয়া দেৱালয়ৰ অধিক উন্নতিৰ বাবে প্ৰযত্ন লোৱা দেখা গৈছে। ইতিমধ্যে মন্দিৰ প্ৰাংগণত পুথিভঁৰাল, কাৰ্যালয়, অতিথিশালা, ভোগঘৰ আদি আধুনিক ধৰণে গঢ় লৈ উঠিছে। মন্দিৰৰ ধৰ্মীয় পৰিৱেশো বৃদ্ধি হৈছে। পৰিচালনা সমিতি এতিয়া পঞ্জীভূত আৰু ইয়াৰ বিভিন্ন শাখা সমিতি আছে। মন্দিৰ পৰিচালনা সমিতিয়ে হাতত লোৱা বিভিন্ন কাৰ্যাৱলীৰ সম্পৰ্কে জানিবলৈ আমি লগ ধৰিছিলোঁ পৰিচালনা সমিতিৰ বৰ্তমানৰ সম্পাদক শ্ৰীযুত হিৰণ্য ভূঞাক। মহাভৈৰৱ মন্দিৰ সমগ্ৰ বিশ্বৰ ভিতৰতে এটি নাম জ্বলা মন্দিৰ, আৰু পৰ্যায়ক্ৰমে আমি মহাভৈৰৱ মন্দিৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ আগবঢ়াই লৈ গৈ আছোঁ। আৰু আমাৰ মন্দিৰ পৰিচালনা কমিটিখন 1978 চনত গঠন কৰা হৈছিলে, আৰু এই মন্দিৰ পৰিচালনা সমিতিখনৰ সভাপতিৰ দায়িত্ব তেতিয়াৰ পৰাই আমাৰ যিগৰাকী আমাৰ জিলাৰ আয়ুক্ত হিচাপে আহে তেখেতে গ্ৰহণ কৰে। আৰু আমাৰ সম্পাদকজন আমি ৰাইজৰ মাজত আমি এটা বহলভাৱে এখন সভা আয়োজন কৰা হয়, আৰু সভাৰ মাজৰ পৰাই আমি সম্পাদকজন নিৰ্বাচিত কৰোঁ।
ঠিক তেনেদৰে আজি বিগত ৭৮ চনৰ পৰা আজি 2023 চনলৈকে আমি তেনেধৰণৰ মন্দিৰ পৰিচালনা কমিটি বিভিন্নজন দায়িত্ববান ব্যক্তিয়ে মন্দিৰটো উন্নয়নৰ কাৰণে কাম কাজ আগবঢ়াই লৈ গৈছিলে আৰু বৰ্তমান আমাৰ কমিটিখনত 5জনীয়াকৈ আছে আৰু এতিয়া এই কমিটিখনত আমাৰ আপোনালোকক জনাব পাই নিশ্চয় সুখী হৈছোঁ যে বৰ্তমান মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কেইবাবাৰো মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল আৰু এই দৰ্শন কৰিবলৈ আহোঁতেই তেওঁ আমাক মন্দিৰখনৰ চাৰিওদিশে উন্নয়নৰ কাৰণে এটি 50 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল আৰু তাৰে পৰ্যায়ক্ৰমে আমি পইচাসমূহ পাই আছোঁ টকাসমূহ পাই আছোঁ আৰু তাৰ পৰাই আমি মন্দিৰৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ হাতত লৈছোঁ আৰু বৰ্তমান আমাৰ মন্দিৰ আপোনালোকে দেখিছে সন্মুখভাগত থকা যিসমূহ অস্থায়ী দোকান গৃহ আছিলে সেইসমূহ আমি স্থায়ীভাৱে তেওঁলোকক নিৰ্মাণ কৰি দিছোঁ লগতে প্ৰায় 14 ফুট ওখ দেৱাদিদেৱ মহাদেৱৰ এটি পুনৰায়ব মূৰ্তিৰো আমি অলপ দিনৰ আগতে উন্মোচন কৰিলোঁ আৰু এটা আমাৰ বহুদিনীয়া এটা অসুবিধা আছিলে যে আমাৰ এই বহুতো যাত্ৰী আহে দৰ্শনাৰ্থী আহে তেওঁলোকক থকাৰ কাৰণে আমি এটা ব্যৱস্থা আমি কৰিব পৰা নাছিলোঁ আৰু বৰ্তমান আমি আপোনালোকক ইয়াৰ মাধ্যমেৰে জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান আমাৰ মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ তত্ত্বাৱধানত আমি এটি যাত্ৰী নিবাসৰ অলপ দিনৰ আগতে মহালক্ষ্মীৰ পূজাৰ দিনা আমি ইয়াত উন্মোচন কৰিলোঁ মাননীয় উপায়ুক্ত মহোদয় ইয়াত উপস্থিত আছিলে আৰু এই যাত্ৰী নিবাসত আমাৰ দূৰ দূৰণিৰ পৰা অহা যিসকল দৰ্শনাৰ্থী আছে তীৰ্থযাত্ৰী আছিলে তেওঁলোকক নিঃশুল্কভাৱে তেওঁলোকক কোনো ধৰণৰ নোলোৱাকৈ তেওঁলোকক থকাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ লগতে আপোনালোকে জানে যে মহাভৈৰৱ মন্দিৰত বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ অনুষ্ঠিত হৈ থাকে বিবাহ সম্পন্ন হয় অন্নপ্ৰসন সম্পন্ন হয় লগুণদিয়নী সম্পন্ন হয় গতিকে আমাৰ মহাভৈৰৱ মন্দিৰত সেইসকলৰো সুবিধাৰ্থে আমি যাত্ৰী নিবাসটো আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে মই ইয়াৰ মাধ্যমেৰে আপোনাক সকলোকে আহ্বান জনাইছোঁ যাতে মহাভৈৰৱ মন্দিৰত আহিলে আগৰ যি অসুবিধাবোৰ আছে পৰ্যায়ক্ৰমে আমি দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া মানে আমাৰ সাংসদ মহোদয় নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা মহাভৈৰৱ মন্দিৰৰ যি আমাৰ ভোগঘৰ আছে ভোগঘৰ নিৰ্মাণৰ কাৰণেও তেওঁ এটি পুঁজি 10 লাখ টকা এটা আবণ্টন দিছে আৰু সেই কামো বৰ্তমান আমাৰ চলি আছে লগতে সম্পূৰ্ণভাৱে মহাভৈৰৱ মন্দিৰৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ আৰু কেইবাটাও আমাৰ পৰিকল্পনা আছে আগন্তুক দিনত আমি নিশ্চয় সেইখিনি কাৰ্যক্ষেত্ৰত পৰিণত কৰাৰ কাৰণে চেষ্টা আগবঢ়াম ইতিমধ্যে আমাৰ লেণ্ডস্কেপিঙৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ চাৰিওকাষৰ বাউণ্ডাৰী ৱালৰ যিহেতুকে বহুত পুৰণা হৈ গৈছে সেইখিনিও আমি পুনৰ নিৰ্মাণৰ কাৰণে আঁচনি গ্ৰহণ কৰিছোঁ লগতে আমাৰ মন্দিৰত আৰু এটা অসুবিধা আছে যে ইয়াত পাৰ্কিঙৰ কোনো অসুবিধা গতিকে আমাৰ মন্দিৰৰ সন্মুখভাগত আমি চৰকাৰীভাৱে কিছু মাটি আমাক আবণ্টন কৰা হৈছে আমি গতিকে তাতো আমি মাল্টি ষ্টৰীত পাৰ্কিং এটা ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা আগবঢ়াইছোঁ আৰু সেই কামো অতি সোনকালে আগবাঢ়িব আৰু লগতে চেষ্টা কৰিছোঁ যাতে মন্দিৰ ভাগত আহি পেলাই আমাৰ যাতে দৰ্শনাৰ্থীসকলৰ যিহেতুকে শাওণ মাহত যথেষ্টখিনি ভিৰ হয় লগতে আমাৰ শিৱৰাত্ৰিত বহুতো ভিৰ হয় গতিকে তেখেতসকলৰ যাতে সুবিধাৰ্থে খোৱা পানীৰ ব্যৱস্থা আমি কৰাইছোঁ খোৱা পানীৰ কাৰণে যিসমূহ অনাময় ব্যৱস্থাৰ কাৰণেও বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু আশা ৰাখিছোঁ আগন্তুক দিনত বাবাৰ আশীৰ্বাদত আমি নিশ্চয় মহাভৈৰৱ মন্দিৰৰ এক নতুন ছবি এখন আমি ৰাইজৰ মাজলৈ দাঙি ধৰিবলৈ সক্ষম হ'ম আমাৰ ৱেবছাইট আছে আৰু আপোনালোকক আৰু এটা কথাও ক'ম এতিয়া আমাৰ সদায় পুৱা আৰু গধূলি আমাৰ আৰতি হয় এতিয়া আৰতিৰ ব্যৱস্থাটো আমি অনলাইন যোগে কৰা এটা ব্যৱস্থা কৰিছোঁ যাতে দৰ্শনাৰ্থীসকলে কোনোবা বহুতো আছে যিসকলে বাবাৰ ভক্ত কিন্তু তেওঁলোকে তেজপুৰত আহি শাৰীৰিকভাৱে উপস্থিত হ'ব নোৱাৰে একভাৱে তেওঁলোকক আমি অনলাইনৰ যোগেদি আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে বাবা লগতে তেওঁলোকে যদি বৰঙণিও দিব বিচাৰে আমি আজিকালি QR কোড আছে তাৰো ব্যৱস্থা কৰিছোঁ লগতে আমাৰ ৱেবছাইট আছে আমাৰ ফেচবুক একাউণ্ট আছে ইতিমধ্যে আমি মন্দিৰৰ এটা শীৰ্ষক গীতো আমি কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেৱে গাইছে গতিকে আমি পৰ্যায়ক্ৰমে মন্দিৰৰ এটা নতুন আধুনিক ব্যৱস্থাখিনিৰ লগতো জড়িত কৰা বিচাৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে সকলোখিনিৰ মাধ্যমৰ জৰিয়তে আমাৰ মন্দিৰটো এটা সৰ্বাংগ সুন্দৰভাৱে গঢ়ি উঠিব যাত্ৰীসকল সাধাৰণতে তেজপুৰ বুলি ক'লে সকলোৱে আহি পেলাই তেজপুৰত আহিলে মহাভৈৰৱ মন্দিৰ বাবাৰ আশীৰ্বাদ এটা লৈ যায় গতিকে আমি তেওঁলোকৰ সুবিধাৰ্থে যাতে মন্দিৰৰ তেওঁলোকে পুৰণি আখ্যানসমূহ জানে ইতিমধ্যে আমাৰ আসাম টুৰিজিমৰ লগতো আলোচনা হৈছিলে তেওঁলোকেও বিভিন্ন ধৰণৰ ৱেবছাইটত আমাৰ মন্দিৰৰ তেওঁলোকে কৰিছে পৰ্টেলত আৰু আমি নিজাববীয়াকৈও চেষ্টা কৰিছোঁ সকলোৱে যাতে নেটত চাৰ্চ কৰাৰ লগত আমি মন্দিৰৰ গোটেই আৰম্ভণিৰ পৰা গোটেই যাতে বুৰঞ্জীমূলক যিখিনি কথা আছে তেওঁলোকে যাতে সেইখিনি অৱগত হৈ আহে আৰু লগতে পুস্তিকা এখনৰ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে যাতে আমি কেইবাজনো বিজ্ঞ ব্যক্তিৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ আমি যাতে তেওঁলোকে হাতত কিবা এখন লৈ যাব পাৰে এটা ছবিনিয়ৰৰ কাৰণেও ইয়াত ব্যৱস্থা কৰা হৈছে মন্দিৰৰ সেইখিনিও পৰ্যায়ক্ৰমে আমি চিন্তা কৰি আছোঁ
লগতে আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ মহাভৈৰৱ মন্দিৰৰ বহিভাগ পৌৰাণিক যুগত যেনেকৈ চূণ চুৰুকি কৰি পেলাই এটা অৰ্গেনিক হিচাপে মাটি দালি গুড় এনেকৈ দি পেলাই তেওঁলোকে এটা সংমিশ্ৰণত এটা মিশ্ৰিত কৰি বনায় আৰু এতিয়া আমি চূণ চুৰুকি কৰি পেলাই এতিয়া মন্দিৰৰ বহিভাগৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি মন্দিৰৰ ভিতৰ ভাগৰ কাৰণেও কিছু কাম কৰাৰ কাৰণে এটা পৰিকল্পনা লৈছোঁ। ইয়াত সকলো ধৰণৰ ব্যক্তিৰ দান বৰঙণি আছে। বহুতে মন্দিৰ ভাগৰ উন্নয়নৰ কাৰণে মুক্ত হস্তে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই আছে। ভাৰতৰ ভিতৰতে সুখ্যাত সোমনাথ মন্দিৰৰ শিৱলিংগতকৈও বৃহত্তৰ আকাৰৰ শিৱলিংগ বুলি পৰিগণিত হোৱা তেজপুৰ চহৰৰ উত্তৰ দিশত প্ৰাচীন কালতে প্ৰতিষ্ঠিত হৈ মহাভৈৰৱ মন্দিৰ ৰূপে প্ৰজ্জ্বল হৈ সাম্প্ৰতিক কালত ভাৰতৰ এক প্ৰসিদ্ধ শিৱ মন্দিৰ হিচাপে মহাভৈৰৱ মন্দিৰ জনাজাত হৈছে। মহাভৈৰৱ মন্দিৰৰ শিৱৰাত্ৰিৰ উৎসৱ আৰু মেলা সাম্প্ৰতিক কালত গুৰুত্বপূৰ্ণভাৱে বৃদ্ধি পাইছে। ঠিক সেইদৰে পবিত্ৰ শাওণ মাহতো মহাদেৱৰ আশীৰ্বাদ বিচাৰি ভক্তৰ সমাগম বৃদ্ধি হয়। পৰ্যটকসকলৰ বাবেও এক আকৰ্ষণীয় স্থান এই মহাভৈৰৱ মন্দিৰ। আমি নগাঁৱৰ মাজজাজৰি BPC গাৰ্লছ হাই স্কুলৰ পৰা আহিছোঁ। আমাৰ ষ্টুডেণ্ট আহিছে ক্লাছ 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে, লগত শিক্ষকসকল আহিছোঁ, শিক্ষক আহিছে, শিক্ষয়িত্ৰীসকল আহিছে। আমি তেজপুৰখন বাছি ল'লোঁ এইকাৰণে যে ইয়াত ঐতিহ্যমণ্ডিত বহুতখিনি চাবলগীয়া বহুত বস্তু আছে। যেনে ধৰি লওক এতিয়া আহিছোঁ, আমি উপস্থিত হৈছোঁহি মহাভৈৰৱত। মহাভৈৰৱৰ বিষয়ে নাজানা কোনো নাই। আমি বহুত দিনৰ পৰা শুনি আহিছোঁ আৰু আগতেও আহিছোঁ, আৰু এতিয়া আমি নতুনকৈ ছোৱালীখিনিক দেখুৱাবৰ কাৰণে আহিছোঁ। আৰু এই মহাভৈৰৱেই নহয়, মহাভৈৰৱৰ লগতে আমি বাকী যিখিনি ঐতিহ্যমণ্ডিত যিখিনি মানে কীৰ্তিচিহ্ন আছে তেজপুৰৰ, সেইখিনিও আমি দেখুৱাম তেওঁলোকক। যেনে অগ্নিঘৰ, কোল পাৰ্ক, তাৰপিছত মিউজিয়াম আছে। সেই আটাইখিনিকে আমি তেওঁলোকক দেখুৱাম বুলি ভাবিছোঁ। বলিপুত্ৰ বানৰ ইষ্টদেৱতা দেৱাদিদেৱ মহাদেৱ শিৱৰ পীঠস্থান, দেশ বিদেশৰ ভক্তৰ পদধূলাৰে গৰিমামণ্ডিত মহাভৈৰৱ মন্দিৰ আমাৰ গৌৰৱ। আমাৰ তেজপুৰ আমাৰ গৌৰৱ। এই অনুষ্ঠানটিত আজি আগবঢ়োৱা হ'ল তেজপুৰৰ এক ঐতিহ্য ক্ষেত্ৰ মহাভৈৰৱ মন্দিৰ। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।